মই তোমাক আন শাহুবোৰৰ দৰে হাতত ধৰি ধৰি কথা শিকাব বা বুজাব নোৱাৰোঁ, কাৰণ দেখিছাই মোৰ হাতত একেবাৰে সময় নাই। সেইকাৰণে মই ঘৰত সকলোবোৰ কাম কৰা মানুহ ৰাখি লৈছোঁ। কাম কৰা মানুহে সকলো কাম কৰিব, তুমি একো কাম কৰিব নালাগে, খালি ঘৰখন অকণমান চকু দিবা। সেই বুলি আকৌ ঘৰখনৰ বিৰুদ্ধে যাব নোৱাৰিবা। ইটো সিটো উল্টা পুল্টা কৰিলে কিন্তু ময়ে সাৰি যাবলৈ নিদিম। মই কিন্তু সুধিমেই তোমাক। ঘৰখনক মই একেবাৰে টাইম দিবলৈ নোৱাৰোঁ। জনপ্ৰতিনিধিৰ কাম, সমাজ সেৱাৰ কাম কৰি থাকোঁতেই মই ঘৰখনক একেবাৰে টাইম দিবলৈ নোৱাৰোঁ, আৰু সেই কামটো মই এৰিবও নোৱাৰোঁ। সেই কথাটো মই জানো মা, আপুনি এগৰাকী জনপ্ৰতিনিধি, সমাজ সেৱাটো আপুনি কৰিবই লাগিব। সৰুৰ পৰা মই ল'ৰাটোকো সময় দিব নোৱাৰিলোঁ। পঢ়া শুনা, খোৱা বোৱা, পিন্ধা হোৱা সকলোবোৰ কাম কৰা মই মানুহ ৰাখি লৈছিলোঁ। মই নিজে একো কৰি দিব নোৱাৰিলেও তাক একোহতে কষ্ট পাবলৈ দিয়া নাছিলোঁ। মা, আপুনি চাহ একাপ খাব নেকি? মই চাহ কৰি আনোগৈ ৰ'ব। তুমি কিয় চাহ বনাবা? চাহ বনোৱা মানুহ আছে নহয়, মালতীক কোৱাগৈ যোৱা, মোক চাহ নহয় কফি একাপ দিবলৈ কোৱা। এইখিনি সময়ত মই কফিহে খাওঁ। আজি মোৰ এখন মিটিঙো আছে, 11টা বজাত ঘৰৰ পৰা ওলাই যাবই লাগিব। মা, মই কফি বনাবলৈ জানো নহয়, আজি মই বনোৱা খাই চাওকচোন কেনেকুৱা হয়। আজি তোমাৰ ঘৰখনত প্ৰথম দিন কাৰণে বাৰু নালাগে বুলি নকওঁ, আনা, আজিৰ পৰা কিন্তু এনেকুৱা কাম নকৰিবা। মধ্যবিত্ত শ্ৰেণীৰ মানুহে কাম কৰাৰ দৰে তুমি কাম কৰিব নালাগে। মোৰ ঘৰত সকলো কাম কৰা মানুহ আছে। আৰু এটা কথা, তুমিও মোৰ দৰে লাহে লাহে ৰাজনীতিলৈ আহিব লাগিব। ল'ৰাটোকতো কৈ বলেই নোৱাৰিলোঁ। নাই নাই মা, মোৰো ৰাজনীতি কৰাৰ ইচ্ছা নাই। আপুনি থকালৈকে আপুনিয়ে কৰি থাকক। আপুনি দেশ চম্ভালক, মই ঘৰ চম্ভালোঁ। যোৱা যোৱা, মোৰ দেৰি হৈছে, কফি একাপ সোনকালে আনাগৈ। তোমালোক চব একেই, কোনো ৰাজনীতিলৈ যাব নিবিচাৰা। পৰা, কফি বনাইছিলোঁ মাৰ কাৰণে, তুমিও একাপ খাবা নেকি? মা কি আজি ঘৰতে আছে নেকি? এই মাত্ৰ কফি খাই ওলাই গৈছে, মিটিং এখন আছে হেনো। কি হ'ব, সেই সৰুৰ পৰাই দেখিছোঁ মাজনী যে এদিনো ঘৰত শান্তিয়ে থাকিবলৈ নাপায়। আজি মিটিং, কাইলৈ কিবা, কাইলৈ আধা ক্লাছ স্থাপন। বয়স হৈ আহিছে, এতিয়া আৰু সেই আগৰ দিন নাই নহয়। ঘপককৈ যদি ক'ৰবাত কিবা গা চা বেয়া হয় কি হ'ব বাৰু? তুমি এই কথাটো মাক ক'বাচোন। কৈ একো লাভ নাই, মায়ে কাৰো কথা নুশুনে। দেউতাই ভাল, দেউতা এতিয়া চাকৰিৰ পৰা ৰিটায়াৰ হৈ ঘৰতে আছে। এইবিলাক ৰাজনীতিৰ কাম দেউতাই একেবাৰেই ভাল নাপায়। মায়েতো ভাবিছে তোমাকো ৰাজনীতিলৈ নিবলৈ, আৰু তুমি যদি ৰাজনীতিত নোযোৱা, এইবাৰ মোৰ পাল হেনো। ভালেই হ'ব দিয়া, তোমালোক শাহু বোৱাৰী ৰাজনীতি কৰি ঘূৰি ফুৰিবা, দেউতা আৰু মই ঘৰতে আৰাম কৰি থাকিম। তুমি ঠিকেই কৈছা, সমাজ সেৱা কৰাটো কিন্তু কোনো বেয়া কথা নহয়। কিন্তু মাৰ দৰে মই সমাজ সেৱা কৰিবলৈ নোৱাৰিম। গোটেই দেশখনকে চম্ভালি থকাটো কম ডাঙৰ কথা নে? এইবোৰৰ মোৰ একেবাৰে অভিজ্ঞতা নাই। সমাজ সেৱা কৰিবলগীয়া হ'লে যে অকল ৰাজনীতি কৰিব লাগিব তেনেকুৱা নহয়, তুমি বেলেগ প্ৰকাৰেও কৰিব পাৰা। তুমি ৰাজনীতি নকৰা নাই, এনেকুৱা কিবা এটা কৰা যাতে সেই কামটোৰ পৰা মানুহৰ কিবা উপকাৰ হয়। তেনেকুৱা কি কৰোঁ বাৰু? কাম এটা কৰোঁ নেকি? এই ফুটপাথত যে পৰি থাকে ভিখাৰীবোৰ, এইবোৰক কিবা বস্তু দিওঁ নেকি? সেইটো একো বেয়া নহয়, কিছুমানেতো তাত গোটেই দিনটো একো নোখোৱাকৈ পৰি থাকে। নহ'লে কাম এটা কৰোঁ, কাইলৈৰ পৰা আমি সিহঁতক খোৱা বোৱাৰ বাবে যোগাৰ ধৰোঁ। ঠিকে আছে, তুমি বিচাৰিছা যেতিয়া কাইলৈৰ পৰা কামটো কৰি দিয়া। কামটো ঘৰৰ পৰাই প্ৰথম ষ্টাৰ্ট কৰা। কি কৈছা? ঘৰৰ পৰাই? ঘৰত কোন আছে তেনেকুৱা? কিয়, অকণমান আগতে তুমি মোক কোৱা নাছিলানে কফি খাবানে বুলি? ক'তা, কফি নিদিলাই দেখোন। হে ভগৱান, তুমি কিন্তু একেবাৰে ভয় খুৱাই মাৰিবা দেই। মই আকৌ বেলেগহে কিবা ভাবিছিলোঁ, কথা পাতি থাকোঁতে পাহৰিয়ে গ'লোঁ। ৰ'বা আনোগৈ। দেউতা, আপুনি চাহ একাপ খাব নেকি? তোমাৰ হাতৰতো চাহ একাপ খাব পালে ভালেই পাওঁ। মা, আপুনিও একাপ খাব নেকি? যোৱা আনাগৈ, মোৰতো একেবাৰে বৰ বিষাইছে। আজি 3-4 জেগাত মিটিং আছে, বহুত মানুহ হ'ব যেন পাইছোঁ। ক'ত কি ভাষণ দিব লাগিব সেইবোৰ নোট কৰি থাকোঁতেই মোৰতো খুব বিষাইছে। মা, আপুনি যে এনেকৈ ভাষণ দিয়ে, আপোনাৰ ভয় নালাগেনে? ভয়? ভয় কিয় লাগিব? মই য'তেই ভাষণ দিওঁ তাতেই মানুহে ৰ লাগি মোৰ কথা শুনে, আৰু সকলো মানুহে হাত চাপৰি মাৰি থাকে। ৰাইজে যে সেই হাত চাপৰিটো মাৰে, সেই হাত চাপৰিটোৱে মোৰ অনুপ্ৰেৰণা, আৰু সেই হাত চাপৰিটোৰ জোৰ যিমানেই বাঢ়ি যাব, মই ভাষণ দিবলৈ সিমানেই সাহস পাওঁ। সেইটোৱে হ'ল আমাৰ ভাষণ দিয়াত সাহস পোৱা মেইন মেডিচিন। সঁচাকৈ মা, আপুনি কিন্তু ৰাইজক বহুত ধুনীয়া ধুনীয়াকৈ কথাবোৰ ক'ব পাৰে। আপুনি যেতিয়া ৰাইজৰ আগত ভাষণ দি থাকে, মোৰো ভাষণ দিবলৈ বৰ মন যায়। নিজে নিজে মনৰ ভিতৰতে কওঁ, কিন্তু শব্দবোৰ দেখোন প্ৰকাশে কৰিবলৈ নোৱাৰোঁ, মুখত কিবা ফুটিয়ে নুঠে। তুমি কিন্তু সেইটো ঠিক কথা কৈছা বোৱাৰী। মোক দেখিছানে, এনেই মানুহটো মই কিমান ষ্ট্ৰং, কিন্তু ষ্টেজত উঠি কথা ক'বলৈ গ'লে হাতেই কপেনে ভৰিয়ে কপেনে কি হয় মই নিজেই নাজানো। কথা কোৱাটো দূৰৰে কথা। এইবোৰ চব অভ্যাসৰহে কথা। আগতে মই আপোনাক কিমান লগ ধৰিছোঁ মোৰ লগত মিটিঙত। আপুনি যদি দুখনমান মিটিঙত মোৰ লগত গ'ল হয়, এনেই আপোনাৰ ভয় কমিলেহেঁতেন। আপুনি লগত থাকিলে ময়ো অকণমান বেছিকৈ সাহস পালোহেঁতেন, আৰু মোৰো অলপ সহায় হ'লে দিয়কচোন। ঘৰৰ আপোন মানুহ এজন কাষত থকাৰ পিছত বেলেগনো কিয় লাগিছে? আপুনিতো এদিনো মন নেমেলে মোৰ লগত যাবলৈ, তেনেকুৱাতো হ'বই আপোনাৰ। নিৰ্বাচনলৈ বেছি দিন নাই, এইকেইটা দিন কম কষ্ট হৈছেনে মোৰ? মোৰ লগত যদি আপুনি 2-3 বছৰমান ঘূৰিলে হয় ৰাজনীতিত, আজি হয়তো আপুনিও টিকেট পালে হয় ক'ৰবাত। নাই দেই নাই, মই এইবিলাকত যাবলৈ নাই। নিজৰ কামখিনিকে সুচাৰুৰূপে কৰাটোৱেই টান, আকৌ দেশ সেৱা কৰিবলৈ যোৱা নাই দেই, মোৰ দ্বাৰা এইবোৰ নহ'ব। কাকো অন্যায় প্ৰবঞ্চনা নকৰাকৈ চলি থকাটো এটা সমাজ সেৱাৰ কাম নহয় জানো? আপোনালোকৰ লগতনো এইবোৰ কথা কোনে পাতে? বোৱাৰী, তুমি চাহৰ কথা কৈছিলা দেখোন। মা,
কথা পাতি থাকোঁতেই ৰ'লেই চাহ কৰিবলৈ। ৰ'ব মই চাহ কৰোঁগৈ। মই তোমাক আগতে এটা কথা কৈছিলোঁ, তোমাৰ মনত আছেনে নাই মই নাজানো। এই চাহ ভাত বনোৱা কাম কৰা মানুহ আছে, সেইবোৰ মানুহক এইবোৰ কাম কৰিবলৈ দিবা। সেইবোৰ মানুহ থাকোঁতে যদি তুমি এইবোৰ কাম কৰিবলৈ যোৱা, সিহঁতে সুবিধা ল'ব। সিহঁতক মই পইচা দি ৰাখিছোঁ, ওপৰতে কাম কৰিবলৈ অহা নাই নহয়। ঠিক আছে মা, মই বাৰু কাম কৰা বাইজনীকে কওঁগৈ চাহ কৰিবলৈ। বোৱাৰী, তোমাৰো আকৌ মাৰ নিচিনা দেশ সেৱা কৰিবলৈ মন আছে নেকি? মনটো একেবাৰে নথকা নহয়, পাৰিলে কৰিমেই, মাৰ পৰা শিকিব লাগিব। আপোনাৰ দৰে চবেই যদি ভয় খাই পিছুৱাই থাকে, তেনেহ'লে দেশ সেৱা কৰিবলৈ যাব কোন? সেইটোও নোহোৱা নহয়, কিন্তু দেশখনৰ নীতি নিৰ্ধাৰণ ঠিক কৰিবলৈ এজন উপযুক্ত মানুহ লাগে। কিন্তু আকৌ আজিকালি ৰাজনীতি কৰা মানুহবোৰ সেই উপযুক্ত কামবোৰ কৰিবলৈ আগুৱাই নাযায়। অন্য দলে কি কৰিছে কি নকৰিছে সেইবোৰ খুচাৰি থাকিবলৈহে আগুৱাই যায় ৰাজনীতিলৈ। সেইকাৰণেই মোৰ ৰাজনীতিলৈ যাবলৈ মন নাযায়। দেউতা, তেনেহ'লে আমি কাম এটাকে কৰোঁ। সমাজ সেৱা বিভিন্ন ধৰণে কৰিব পাৰে। কাইলৈ দুপৰীয়া আপুনি ওচৰৰ দুখীয়া দুখীয়া মানুহ কিছুমান চাই মাতি আনিব। মই ভাত ৰান্ধিম আৰু আমি সিহঁতক ৰান্ধি বাঢ়ি খুৱাম এসাঁজ ভালকৈ। আৰু মাজে মাজে আমি সিহঁতক এনেকৈ খোৱা বোৱা যোগান ধৰি থাকিম। অঁ, এইটো এটা ধুনীয়া কাম দেখোন। হ'ব দিয়া, আমি বাৰু তেনেকুৱাই কৰিম। কিন্তু তাতো এটা কথা বোৱাৰী, কি দেউতা? দুবেলা দুসাঁজ খোৱাটোৱেই মানুহৰ জীৱন নহয়। খোৱা বোৱাতকৈ প্ৰথম পঢ়া শুনাটোহে মেইন। ঠিক আছে নহ'লে দেউতা, আমি এটা কাম কৰোঁ। কোনোবা দুখীয়া মানুহ ঘৰৰ ভাল পঢ়া শুনা ল'ৰা ছোৱালী কেইটামানক আমি পঢ়া শুনাৰ দায়িত্ব লওঁ। এইটো সিদ্ধান্তই ভাল হ'ব বোৱাৰী। দেউতা, আমাৰ ঘৰত যে কাম কৰে কমলা বাই 3টা ল'ৰা ছোৱালী। তাই ডাঙৰটো পুতেকে পঢ়া শুনা কৰি আছে, সৰু দুটা স্কুললৈ যাব পৰা হোৱাই নাই। ল'ৰাটো হেনো পঢ়া শুনাটো বহুত ভাল, তাই গিৰিয়েকেও বিশেষ একো নকৰে। আৰু সিহঁত দুয়োটাৰে পঢ়া শুনা নাই যে, ল'ৰাটোক পঢ়াবলৈ হেনো বহুত কষ্ট হয়। গতিকে তাৰ পঢ়া শুনাৰ দায়িত্ব আমিয়ে লওঁ নেকি? ঠিক আছে, আজি তেনেহ'লে তুমি তাইক কৈ পঠিয়াবা। বোৱাৰী, তুমি যে ইমান ডাঙৰ উপকাৰ কৰিলা, তোমাক কি বুলি ধন্যবাদ দিম। তোমাক ভগৱানে সদায় ভালে ৰাখক। বোৱাৰী, এইটোৱে মোৰ ডাঙৰ ল'ৰাটো ৰিংকু। তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ বোৱাৰী। হ'ব কমলা বাই, এইবোৰ আমাৰ দায়িত্ব। বহুত চিন্তা হৈ আছিল, 3টাকৈ ল'ৰা ছোৱালী কেনেকৈ পঢ়া শুনাই ডাঙৰ মানুহ কৰিম। দেউতাকেও একো এটা নকৰে। এতিয়া বহুতখিনি উশাহ পাইছোঁ বোৱাৰী। ৰিংকু,